সুৰেন্দাস মহাবিদ্যালয়ত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক সম্বৰ্ধনা জ্ঞাপন। হাজোৰ অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান সুৰেন্দাস মহাবিদ্যালয়ত এখনি সম্বৰ্ধনা আৰু পৰ্যালোচনা সভা আজি অনুষ্ঠিত হৈ যায়। এই সভাত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ সন্দৰ্ভত অনুষ্ঠিত এই সভাত অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ আৰু প্ৰাক্তন বিষয়া মোহন চন্দ্ৰ মালাকাৰে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীৰ তৰফৰ পৰা গামোচা জাপি শৰাই আৰু অভিনন্দন পত্ৰৰে বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম সংগীতেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ধূপৰগুৰি সত্ৰৰ বিষয়ববীয়া মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিপুল উৎসাহেৰে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। হয়, আজি আমাৰ কাৰণে এটা আনন্দৰ দিন যে আজি আমাৰ মাজত হাজো ৩০ নং শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰী প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছিলে আৰু আমি কলেজ কৰ্তৃপক্ষৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত অকল হাজো মহাবিদ্যালয় নহয়, হাজো ধূপৰগুৰি সত্ৰই হওক, হাজো ৰাইজৰে হওক, গোটেই প্ৰতিনিধিখিনি আহিছে। হাজোবাসী অঞ্চলৰ পৰা বিভিন্ন ব্যক্তি আহিছে আৰু আমাৰ এই অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰি এই সম্বৰ্ধনা অনুষ্ঠানটো সুন্দৰভাৱে আমি পালন কৰিব পাৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল যদিও পৰীক্ষা চলি আছে, ষান্মাসিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, তাৰ মাজতো যিখিনি ছাত্ৰ ছাত্ৰী আছে গোটেইখিনি সুন্দৰভাৱে ইয়াত উপস্থিত আছিল। লগতে শিক্ষক কৰ্মচাৰীসকলো উপস্থিত আছিল। আপোনালোকো আহিছে, আমাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। গতিকে আমি এজন নতুন বিধায়ক পাইছোঁ হাজো শুৱালকুছি সমষ্টিৰ বাবে, আৰু তেখেতে আহিয়ে আমাৰ এই মহাবিদ্যালয়খনক স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ পৰা আৰু ভৱিষ্যতে বিশ্ববিদ্যালয় পৰ্যায়লৈকে যোৱাৰ যিবিলাক পৰিকল্পনা আছে সেইখিনি কথা আমাক জনাইছে। তো আমি আশা ৰাখিছোঁ হয়তো কিছুদিনৰ ভিতৰতে এখন প্ৰথম কামৰূপ জিলাৰ বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিব, সেইটো আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকলৈ আহ্বান ৰাখিম, মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত আপোনালোক সাংবাদিক বন্ধুখিনিয়ে যাতে দৃষ্টি নিক্ষেপ ৰাখে আৰু অনুষ্ঠানটো যাতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ পৰাও গঠনমূলক দিহা পৰামৰ্শ আপোনালোকে দি থাকে, তাকো মই কামনা কৰিছোঁ। আৰু সঁচাকৈ আজি ইমান পৰীক্ষাৰ মাজতো এটা সুন্দৰ অনুষ্ঠান আমাৰ কলেজত হৈ গ'ল, তাক লৈ মই আনন্দিত হৈছোঁ আৰু আটাইকে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।